কাশিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ পিছে বিয়াৰ কথা কি ভাবিলা? কাৰ বিয়া বৌ? তোৰ বিয়াৰ কথা কৈছে। আমি ছোৱালী চাবলৈ যাবলৈ। মা মই তোমালোকক কিমান বাৰ কৈছো যে মোৰ ছোৱালী তোমালোকে চাব নালাগে। কাশিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে ঝৰ্ণা ঝৰ্ণা চাওঁ এফালে আহাচোন। কোৱাচোন। ইয়াত যে টকা ৫,০০০ থৈছিলো কি হ'ল? মনে মনে নাথাকিবা প্লিজ। প্ৰয়োজনীয় বস্তু এটা ললো, খৰচ। কি প্ৰয়োজনীয় বস্তু? মিক্সাৰ গ্ৰাইণ্ডাৰ এটা। কি? এটা সামান্য মিক্সাৰ গ্ৰাইণ্ডাৰৰ কাৰণে তুমি এই টকা ৫,০০০ খৰচ কৰি দিলা? আৰু তুমি যে মোক নুসুধাকৈ ভনীয়েৰক দান দিবলৈ ওলাইছিলা সেইটো কিয় পাহৰি গৈছা? আচ্ছা সেইকাৰণেই তুমি এই টকা ৫,০০০ খৰচ কৰি পেলালা। অবাবত নষ্ট হোৱাতকৈ অন্তত ঘৰখনলৈ সম্পত্তি এটা আহিল। সেইকেইটা ভণ্টিৰ এডমিশ্যনৰ কাৰণে থোৱা পইচা। এ হ'ব, মহাৰাণীয়ে কলেজৰ ক্লাছৰ নামত ক'ত ক'ত ল'ৰাৰ লগত ঘূৰি ফুৰে মোৰ জনা আছে। ঝৰ্ণা মই মোৰ ভণ্টিক ভালদৰে চিনি পাওঁ। কিছুমান মিছা মিছি বদনাম আনিবলৈ চেষ্টা নকৰিবা। আৰু এতিয়াও সিহঁতৰ দায়িত্ব মোৰ ওপৰতে আছে, গতিকে পইচাটো মই সিহঁতক দিমেই। দিয়া, যিখিনি আছে সকলো দি দিয়া, মোৰ কোনো আপত্তি নাই। মিক্সাৰ গ্ৰাইণ্ডাৰটো ক'ত আছে? কিহৰ কাৰণে? এইখন ঘৰত কোনটো প্ৰয়োজনীয় কোনটো অপ্ৰয়োজনীয় সেইটো মই ডিচাইড কৰিম। উভতাই দিয়া আহোঁগৈ। ক'ত আছে? হাত নলগাবা সেইটোত। যদি সাহস আছে উভতাই দিয়াগৈ, কিন্তু তাৰ আগতে মোকো থৈ আহাগৈ মাৰ ঘৰত। মোকো সেইখিনি সন্মান উভতাই দিয়া যিখিনি সন্মান মোৰ বিয়াৰ আগত আছিল। পাৰিবা? পাৰিবা উভতাই দিব? পাৰিবা মোক আগৰ ছোৱালীৰ জীৱনটো ঘূৰাই দিব? প্ৰতিশ্ৰুতি দিয়াটো সহজ, কিন্তু পালন কৰাটো ইমান সহজ নহয়। তুমি পাহৰি গ'লেও মই পাহৰা নাই সেইবোৰ। আচলতে তুমি মোক প্ৰতাৰণা কৰিলা। প্ৰতাৰণা? তোমাক? মই মোৰ পৰিয়ালৰ দায়িত্বহে পালন কৰি আছোঁ। পৰিয়াল মানে অকল তেজৰ সম্পৰ্কক নুবুজায় সময়। এগৰাকী পত্নীও পৰিয়ালৰ ভিতৰতে পৰে। পাৰ্থক্য মাথো এটাই, তেওঁ এই মৰ্যাদাখিনিৰ কাৰণে সদায় যুঁজ কৰিব লাগে। কিন্তু মা তাক এবাৰ জনাই ল'ব লাগিছিল নেকি? ময়ো সেই কথাটোৱে কৈছো। এইখন ঘৰত মই যি সিদ্ধান্ত লওঁ তাক সকলোৱে মানি চলিব লাগিব। সেই কথাটো তয়ো নিশ্চয় ভালদৰে জানো। কিন্তু কাইলৈ আমি ছোৱালী চাবলৈ যাম, সেই কথাটোতো সি জানিব লাগিব। মই কৈছো নহয়, এতিয়াই ক'ব নালাগে। সময় হ'লে মই নিজেই জনাম তাক। তই সদ্যহতে মানুহ ঘৰত খবৰ দে। সকলো ভাবি চিন্তি লৈ আমি সিদ্ধান্তটো লৈ লওঁ। আৰু সি যদি পিছত আপত্তি কৰে? মই যিকোনো সিদ্ধান্ত বিবেচনা কৰিহে লওঁ, গতিকে মোৰ সিদ্ধান্তত সি আপত্তি জনাব নোৱাৰে। কিন্তু এই সিদ্ধান্তটো তেওঁৰ একান্ত ব্যক্তিগত মা। মই তাৰ মাক নিহা। এজনী মাকে নিজৰ সন্তানৰ কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে। শুন, তেওঁলোকক ফোন কৰি খবৰ দে। আমি কাইলৈ ছোৱালী চাবলৈ যাম।
আজি তুমি আহিলা আজি মই আহিলো তোমাক নিবলৈ চাও বেগটো মোক দিয়া মই লৈ লওঁ তুমি নালাগে কাশিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ কোৱা বৌ দাদাই আমাক মৰম কৰাবোৰ তুমি কিয় দেখিব নোৱাৰা এইবোৰ সুধি তুমি মোৰ মূৰটো গৰম কৰিব নালাগে ওলাই যোৱাচোন যোৱা নাযাও মোক উত্তৰ লাগিব আমাৰ লগত তোমাৰ কি শত্ৰুতা আছে তোমালোকে মোৰ স্বাধীনতাখিনি কাঢ়ি নিছা মোৰ সপোনবোৰ মোহাৰি পেলাইছা দাদা দাদা বুলি মৰম লগাই লগাই মানুহটোক দেউলীয়া কৰিছা আমি একো কৰা নাই বৌ মা দেউতাৰ ঢুকুৱাৰ পৰা দাদাই সকলোবোৰ দায়িত্ব লৈ আহিছে দাদাক দেউলীয়া কৰিছা তুমি তোমাৰ অহংকাৰে তেনেহলে এডমিশনৰ নামত টকাৰ পৰা কোনে 5000 টকা খৰকাব খুজিছিল মই খোজা নাই নহয় দাদাই নিজে দিম বুলি কৈছিলে তুমি দেখোন ককাইক ভনিকৰ মাজৰ সম্পৰ্কটোৱে হেক কৰি পেলালা আৰু শুনা তোমাৰ যদি ইমানে স্বাধীনতা লাগে তেন্তে নিজৰ চিন্তাবোৰ স্বাধীন কৰিব শিকা তোমাৰ নিচিনা সেলফিশ মানুহে স্বাধীনতা ডিজাৰ্ভ নকৰে প্ৰীতি নিচিয়ৰি বাবু চিয়ৰিলেই কথাবোৰ লুকাই নাযায় মিক্সাৰ গ্ৰাইণ্ডাৰটো প্ৰয়োজন নাছিল তোমাৰ অহংকাৰ আছিল কাৰণ ঘৰত এটা মিক্সাৰ গ্ৰাইণ্ডাৰ থাকোতেই তুমি আৰু এটা কেতিয়াও নিকিনিলাহেঁতেন তুমি খালি দাদাৰ পইচাটো খৰচ কৰিব বিচাৰিছিলা যাতে দাদাই মোক এডমিশ্যন দিয়াব নোৱাৰে তোমাৰ এই অহংকাৰৰ বাবে তুমি এদিন হেক হৈ যাবা বৌ দাদা মোৰ পঢ়াৰ নামত আজিৰ পৰা একো খৰচ নকৰিবি কি হ'ল আকৌ তোৰ দৰকাৰ হলে মই মোৰ পঢ়াই বাদ দি দিম কিন্তু তোৰ একো অসুবিধা হ'ব নালাগে প্ৰীতি কথাবোৰ খোলাকৈ নকলে মই কেনেকৈ গম পাম কি লগালেহি তাই তোমাক কি হ'ল নোকোৱা কিয় তুমি কিবা ক'লা তাইক মই একো কোৱা নাই তুমি কেৱল মোকেই কিয় জগৰীয়া কৰিবলৈ খোজা আজি তাই যিখিনি কথা মোক শুনাইছে সেইখিনি কথা যদি তুমি শুনিলাহেঁতেন চৰিয়াই দিলাহেঁতেন তাইক এইখন আমাৰ দেউতাই সজোৱা ঘৰ ইয়াত আমাৰ সপোনবোৰ লুকাই আছে মা দেউতাহঁতৰ মৰমবোৰ সোমাই আছে ইয়াত সদায় নিজৰ প্ৰাপ্যখিনিৰ কাৰণে কান্দিব লাগে মই এইখন ঘৰত আজিলৈকে মই এজনী বোৱাৰী মৰ্যাদা পাইছোনে কোৱাচোন প্ৰীতি কি হ'ল মন মাৰি আছ যে ভাতকেইটা খাই লহি বা আমি বেলেগকে থাকিব নোৱাৰোনে মোৰ লগৰ কল্যাণীয়ে খবৰ দিছিলে সিহঁতৰ বোলে এটা পাৰ্ট খালী হৈছে হ'ব এইবোৰ আমি পিছত কথা পাতিম ভাতকেইটা খাই লহি আমি আৰু কিমান দিন এনেকে থাকিম এইখন আমাৰ ঘৰ প্ৰীতি আমাৰ নিজৰ ঘৰখন এৰি আমি ভাড়া ঘৰত থাকিলে মানুহে কি বুলি ক'ব যি কয় কওক মানুহৰ ভয়ত আমি আমাৰ লাইফটো হেক কৰি পেলাব নোৱাৰো একো শেষ নহয় প্ৰীতি অলপমান ধৈৰ্য ধৰিবলৈ শিক এইখন আমাৰ দেউতাই সজোৱা ঘৰ ইয়াত আমাৰ সপোনবোৰ লুকাই আছে মা দেউতাহঁতৰ মৰমবোৰ সোমাই আছে ইয়াত সেইবোৰ এৰি আমি কলৈকো যাবলৈ নোৱাৰো প্ৰীতি যিখন ঘৰত উশাহ ল'বলৈও কষ্ট হয় সেইখন ঘৰ নিজৰ হৈ নাথাকে বা
নাই নাই অশান্তিটো মইহে সৃষ্টি কৰিছো ইয়াত গতিকে তোমালোক ইয়াতে থাকা মই অশান্তি কৰি থকা জনীয়ে ইয়াৰ পৰা গুচি যাওঁ তুমি ইয়াৰ পৰা গুচি গ'লে তাৰমানে সকলোখিনি ঠিক হৈ যাব কিয় তোমালোকতো শান্তিত থাকিব পাৰিবা তুমি এনেকৈ কিয় ভাবিছা বৌ কালিতো তোমাৰ ভনীয়েৰে তেনেকৈয়ে ক'লে তাই এইবোৰ বুজি পোৱা হোৱা নাই এতিয়ালৈকে সিহঁতক আমিয়ে বুজাব লাগিব বৌ তুমি অলপ ধৈৰ্য ধৰাচোন অতদিনেতো ধৰিয়ে আছো কিবা লাভ হৈছে জানো সদায় নিজৰ প্ৰাপ্যখিনিৰ কাৰণে কান্দিব লাগে মই এইখন ঘৰত আজিলৈকে মই এজনী বোৱাৰী মৰ্যাদা পাইছোনে কোৱাচোন তোমাৰ ডান্স ক্লাছ কেতিয়া আছে আজি আবেলি তুমি মোক আনিবলৈ যাবানে চাই লওঁচোন মোৰ যদি সময় হয় তেতিয়া মই তোমাক আনিবলৈ যাম দেই তোমালোকৰ ডান্স মিছজনী নতুন নেকি অঁ সেইজনী মেমে মোক বহুত মৰম কৰে এতিয়াহে ডান্স কৰি ভাল লাগিছে হয় নেকি অঁ মই অনন্যা মিছক বহুত ভাল পাওঁ অনন্যা এই ঘৰখনৰ মান মৰ্যাদা গৌৰৱ সকলোখিনি নিৰ্ভৰ কৰে ঘৰখনৰ বোৱাৰীজনীৰ ওপৰত তেওঁৰ অস্তিত্বই জীপাল কৰি ৰাখে ঘৰখনক সদায় আৰু আজি বৌয়ে আমাৰ ঘৰখন এৰি নিজৰ ঘৰলৈ যাব বিচাৰিছে যেটো আমাৰ ঘৰখনৰ কাৰণে এটা খুবেই লাজৰ কথা এই কথাটো তেওঁ উপলব্ধি কৰাটো দৰকাৰ প্ৰথমতে আমি উপলব্ধি কৰিব লাগিব দাদা এগৰাকী বোৱাৰীয়ে পাব লগা সন্মান আৰু প্ৰাপ্যখিনি আমি বৌক দিব লাগিব দাদা নিজৰ ঘৰখন এৰি বহুত আশা লৈ এজনী ছোৱালী আন এখন ঘৰলৈ আহে আমি এই আশাবোৰ জীয়াই ৰাখিব লাগিব দাদা আৰু কালি তাই কৰা ভুলখিনিৰ বাবে তুমি তাইক ক্ষমা কৰি দিবা বৌ তাইৰ হৈ মই তোমাক ক্ষমা খুজিছো ভুল কৰিছে তাই তই আকৌ কিয় ক্ষমা খুজিছ কোনে ভুল কৰিছে সেইটো ডাঙৰ কথা নহয় প্ৰীতি কথাটো হ'ল আমাৰ ঘৰখনৰ অশান্তিখিনি নাইকিয়া হোৱাটো আজি যদি বৌয়ে ঘৰখন এৰি থৈ গ'লহেঁতেন ঘৰখনৰ জৰিডাল তহঁত দুইটাৰে হাতত থাকিব লাগিব দাদা আৰু আজিৰ পৰা ঘৰখনৰ প্ৰত্যেকটো সিদ্ধান্তত মোক বৌৰ মত লাগিব আজিৰ পৰা যাতে ঘৰখনত বৌৰ অনুমতি নোহোৱা কাম কোনো দিনাই নহয় দেউতাৰ এটা সন্মান আছিলে অঞ্চলটোত সকলোৱে সমীহ কৰি চলিছিল তেওঁ দেউতাই সৰুতে সদায় আমাক এটা কথা কৈছিল ঘৰখনৰ ব্যৱহাৰবোৰ ফুটি উঠে ঘৰখনৰ সৰু সদস্যজনৰ ব্যৱহাৰত গতিকে প্ৰীতিক আমি সেই মৰমখিনি নীতি শিক্ষাখিনি দিব লাগিব যিখিনি তাই দেউতাৰ পৰা নাপালে আৰু ঝৰ্ণায়ো যদি তাইক নিজৰ ভণ্টি বুলি মৰম কৰে তেতিয়াহ'লে হয়তো আৰু ভৱিষ্যতে কোনোদিন কালিৰ দৰে ঘটনা নঘটে তাই আমাৰ তিনিওৰে ভণ্টি মোৰ বিশ্বাস যে বৌয়ে তাইক সেই অনুশাসনখিনি দিব আৰু কালি তাই কৰা ভুলখিনিৰ বাবে তুমি তাইক ক্ষমা কৰি দিবা বৌ তাইৰ হৈ মই তোমাক ক্ষমা খুজিছো
মানুহৰ ধন সম্পত্তিতকৈ এটা ভাল আদৰ্শৰ প্ৰয়োজন, সংস্কাৰৰ প্ৰয়োজন। আপোনাৰ লগত কথা পাতি আমাৰ সঁচাকৈয়ে ভাল লাগিল। আচলতে আমি এনেকুৱা এখন ঘৰেই বিচাৰি আছিলোঁ। এয়া মোৰ আদৰ্শ নহয়, আপোনালোকৰ উদাৰতা। যিসকল অন্তৰৰ পৰা ভাল, তেখেতসকলে সদায় আনৰ ভালটোকেই দেখে। আপোনালোকৰ দৰে মানুহ লগ পোৱাটো আমাৰ বাবে ভাগ্যই দিয়কচোন। আমাৰো ভাগ্য। গতিকে এই চিনাকিক অতি সোনকালে এটা সম্পৰ্কৰ নাম দিয়াই উচিত হ'ব। মা, ভাইটিক এবাৰ হয়, সৰুজনকো লগত লৈ আহিব লাগিছিল। তেওঁ অহা হ'লে ভাল লাগিলহেঁতেন। প্ৰিয়মে আচলতে নাজানে আমি ইয়ালৈ আহিছোঁ বুলি। নাজানে মানে সি অফিচতে আছে। লৰালৰিকৈ ওলাই অহাৰ বাবে তাক জনোৱাই নহ'ল। আচ্ছা, এয়াই মোৰ ছোৱালী জ্যোতিকা। ভুল কৰিছে তাই, তই আকৌ কিয় ক্ষমা খুজিছ? কোনে ভুল কৰিছে সেইটো ডাঙৰ কথা নহয় প্ৰীতি। কথাটো হ'ল আমাৰ ঘৰখনৰ অশান্তিখিনি নাইকিয়া হোৱাটো। আজি যদি বৌয়ে ঘৰখন এৰি থৈ গ'লহেঁতেন, আমাৰ সন্মানখিনি ক'ত থাকিলেহেঁতেন তই কচোন বাৰু? মানুহে সুধিলে আমি কি বুলি ক'লোহেঁতেন? বৌহঁতৰ মায়ে কি বুলি ভাবিলেহেঁতেন সেইটো তই কচোন বাৰু? আৰু সেইকাৰণে আনৰ ভুলবোৰ নিজৰ মূৰত পাতি ললি। তই সৰু, তই তেনেকৈ বৌক টানকৈ ক'ব নালাগিছিল প্ৰীতি। আমাৰ কাৰণে দাদাহঁতৰ সম্পৰ্কটো বেয়া হ'ব নালাগে। তই কেনেকৈ ইমান সহ্য কৰি থাকিব পাৰ বা? বৌয়ে আমাৰ ওপৰত কিমান অত্যাচাৰ কৰি আহিছে, তই চব দেখাৰ পাছতো নজনা ভাৱ কেনেকৈ ধৰিব পাৰ? আচলতে আমাক কি বস্তুৱে বেছি আঘাত দিয়ে জানো? আমাৰ আশাবোৰে। আমি যেতিয়া কিবা এটা আশা কৰাৰ মতে নাপাওঁ, তেতিয়া আমাৰ দুখ লাগে। জীৱনত কেতিয়াও কাৰোৰ পৰা একো আশা নকৰিবি প্ৰীতি। আমি যি কৰিম দুজনী মিলি কৰিম। কিন্তু এইখন ঘৰত মই উশাহ ল'ব নোৱাৰো বা। এইখন আমাৰ ঘৰ প্ৰীতি, মোৰ বাবে নহয়। আৰু এইখন ঘৰত মই এডজাষ্ট কৰিবও নোৱাৰো। আৰু তই যদি এইটো ঘৰ নেৰ, তেনেহ'লে মই হোষ্টেলত গুচি যাম। তই যদি এইটো সিদ্ধান্ত লৈছই, নৰখাও তোক। মোৰ বাবে তোৰ সপোনখিনি মোহাৰি পেলাব নালাগে। আপোনাৰ কথা শুনি আছিলোঁ, আজি জানিবও পাৰিলোঁ। আপোনালোকৰ দৰে ঘৰ এখনৰ লগত সম্পৰ্ক কৰিবলৈ পালে আমি বৰ সুখী হ'ম।